Hello everyone, welcome to Aprin's Pathshala. আজি মই আপোনালোকৰ বাবে লৈ আনিছো ADRE 2.0 syllabus, grade 3 levelৰ, bachelor degree levelৰ. যিহেতু exam 15th of Septemberৰ পৰা আৰম্ভ হৈ যাব, আমাৰ হাতত বহুত কম সময় বাকি আছে. 1 monthতকেও কম সময় আমাৰ হাতত আছে. সেইবাবে মই আজি detail analysis কৰিবলৈ ওলাইছো syllabusৰ. এখন ADRE 2.0 Bachelor Degree Levelৰ syllabus. এবাৰ মুঠ প্ৰশ্ন আহিব 150টা। 6টা ভাগত ভাগ কৰা গৈছে। Social Studiesৰ 30টা প্ৰশ্ন আহিব 1 মাৰ্কৰ, General Knowledgeৰ 35টা প্ৰশ্ন আহিব 1 মাৰ্কৰ, Logical Reasoningৰ 20টা প্ৰশ্ন আহিব 1 মাৰ্কৰ, General Mathsৰ 30টা প্ৰশ্ন 1 মাৰ্কৰ, General Englishৰ 10টা প্ৰশ্ন 1 মাৰ্কৰ, Reading Comprehensionৰ 25টা প্ৰশ্ন 2 মাৰ্কৰ। আমি যদি previous yearৰ ADRE question paperখন চাওঁ বা syllabusটো analysis কৰোঁ, তেতিয়া আমি দেখা পাম যে এবাৰ আমাৰ General Knowledge আৰু Social Studies মিলাই 65টা প্ৰশ্ন আহিব। কিন্তু last year আমাৰ 50টা প্ৰশ্ন আহিছিলে। Logical Reasoningৰ 20টা প্ৰশ্ন, General Mathematicsৰ 10টা প্ৰশ্ন, General Englishৰ 10টা প্ৰশ্ন আৰু Reading Comprehensionৰ 10টা প্ৰশ্ন। মুঠ 100টা প্ৰশ্ন আহিছিলে ADRE 1ত। কিন্তু এবাৰ আমাৰ প্ৰশ্নৰ সংখ্যা বঢ়াই দিছে 150টা প্ৰশ্ন আহিব আৰু কম্পিটিশনো বহুত টাফ হ'ব। আগৰবাৰ নেগেটিভ মাৰ্কিং নাছিলে, এবাৰ 1 মাৰ্কৰ প্ৰশ্নত 0.25 কে নেগেটিভ মাৰ্কিং আছে আৰু 2 মাৰ্কৰ প্ৰশ্নত 0.5 কে নেগেটিভ মাৰ্কিং আছে। 1 মাৰ্কৰ প্ৰশ্ন এটা ভুল কৰিলে আপোনালোকৰ 0.25 মাৰ্কস কাট খাব। ঠিক তেনেধৰণে 2 মাৰ্কৰ প্ৰশ্ন এটা যদি আপোনালোকে ভুল কৰে, হাফ মাৰ্ক এটা আপোনালোকৰ কাট খাব। মানে আপোনালোকে যদি 2 মাৰ্কৰ দুটা প্ৰশ্ন ভুল কৰে, আপোনালোকৰ 1 মাৰ্ক কাট খাব। প্ৰশ্ন কাকত অসমীয়া, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী ভাষাত আহিব। সিলেবাছত আমাৰ প্ৰথম টপিকটোৱে হ'ল social studies। আহক আমি চাওঁ social studiesত কি কি টপিক ইনক্লুড থাকিব পাৰে। সো প্ৰথম টপিক থাকিব history। history আমি ভাৰতৰ history, Indian history আৰু অসমৰ history part দুটাই আমি চাব লাগিব। তাৰ আমি প্ৰশ্ন পাম। Indian history টো 3 ভাগত ভাগ কৰা গৈছে আমি ancient Indian history, modern আৰু medieval. Second is medieval and last one is modern. তিনটা ওপৰতে আমি চাব লাগিব, তাৰ ওপৰত আমি প্ৰশ্ন পাব পাৰো। আৰু আমি অসমৰ history চাব লাগিব, আহোম ৰজাৰ বিষয়ে চাব লাগিব। Next topic হ'ল geography. তাত আমি physical geography চাব লাগিব, Indiaৰ geography চাব লাগিব, river system আছে। বহুত ধৰণৰ প্ৰশ্ন আমি geographyত আশা কৰিব পাৰো। Next topic হ'ল political science. তাত আমি Indian political system টো চাব লাগিব, বিশেষকে constitutionৰ প্ৰশ্ন আমাৰ তাত থাকিব পাৰে। Next topic হ'ল economics. আমি তাত Indian economy system টো চাম। আৰু last topic হ'ল sociology. So আমি social studies বুলি ক'লে এইগিটা টপিকৰ ওপৰত আমি প্ৰশ্ন আশা কৰিব পাৰো। আমি previous yearৰ question paperখন যদি analysis কৰি পেলাই চাওঁ, তাত আমাৰ 20টা প্ৰশ্ন আহিছিলে social studiesৰ। তাৰ ভিতৰত geographyৰ আমাৰ 7টা প্ৰশ্ন আহিছিলে, polityৰ 5টা প্ৰশ্ন আহিছিলে আৰু historyৰ 8টা প্ৰশ্ন আহিছিলে। আগৰবাৰ আমাৰ total প্ৰশ্ন social studies আৰু general awarenessৰ মিলাই পেলাই 50টা আছিলে, কিন্তু এবাৰ 65টা হয়। সেইবাবে এবাৰ আমি social studiesত অলপ বেছি প্ৰশ্ন পোৱা আশা কৰিব পাৰো। আমাৰ next টপিকটো হ'ল general knowledge. General knowledge বুলি ক'লে এটা vast syllabus, তাত বহুতখিনি টপিক সোমাই থাকে। তেওঁ বুলি আহক আমি চাওঁ আমি কি কি টপিক চাব পাৰো। First আমি চাব পাৰো India আৰু তাৰ ওচৰ পাজৰ countryৰ history, culture, geography আৰু economic science. Next হ'ল books and author. আমি important books আৰু তাৰ author বিষয়ে প্ৰশ্ন চাব লাগিব। তাৰ পিছত হ'ল important days and eventsৰ ওপৰত আমি প্ৰশ্ন আশা কৰিব পাৰো। Portfolio of ministers, কোনজন minister
কোনটো পোৰ্টফোলিও হেল্ড কৰি আছে আমি সায়েন্স এণ্ড টেকনলজিৰ ওপৰত প্ৰশ্ন আশা কৰিব পাৰোঁ নেক্সট হ'ল ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত তাৰ প্ৰশ্ন আমি সোশ্যাল ষ্টাডিজতো পাব পাৰোঁ আৰু জেনাৰেল নলেজতো পাব পাৰোঁ আৰু কাৰেণ্ট এফেয়াৰ্স ৰিসেন্টলি আমাৰ অলিম্পিক্স হৈ গ'ল তাৰ ওপৰত আমি কোৱেশ্চন পাব পাৰোঁ বা আমাৰ বাজেট ৰিলেটেড আগৰবাৰ প্ৰশ্ন আহিছিলে কাৰেণ্ট এফেয়াৰ্সত বাজেট ৰিলেটেড নেক্সট আমি জেনাৰেল নলেজত স্পৰ্টছ এফেয়াৰ এণ্ড পাৰ্চনেলিটিৰ ওপৰত প্ৰশ্ন পাব পাৰোঁ তাৰ ওপৰত আমি প্ৰশ্ন চাব লাগিব গভৰ্ণমেণ্ট স্কিমছ এণ্ড পলিচিজৰ ওপৰত প্ৰশ্ন চাব লাগিব পিপল ইন নিউজ পলিটি এণ্ড ইকনমি ইন ইণ্ডিয়া আৰু লাষ্ট বাট নট দ্য লিষ্ট আছাম ৰিলেটেড জেনাৰেল নলেজ আমি চাবই লাগিব অসম ৰিলেটেড বহুতখিনি প্ৰশ্ন আগৰবাৰৰ প্ৰশ্ন কাকততো আহিছিলে সেইবাবে আমি অসমৰ জিঅ'গ্ৰাফি হিষ্ট্ৰী তাৰ কি বায়োস্ফিয়াৰ ৰিজাৰ্ভছ আছে নেশ্যনেল পাৰ্কছ আছে অসম ৰিলেটেড স্পেচিয়েলি আমি তাৰ ওপৰত প্ৰশ্ন চাব লাগিব নেক্সট আমাৰ টপিকটো হ'ল ষ্টেটিক জিকে এইটো জেনাৰেল এৱেৰনেছৰে এটা পাৰ্ট হয় আমি ডিটেইলত চাম ষ্টেটিক জিকেত কি ইনক্লুড থাকিব পাৰে আমি কি টপিক চাব লাগিব ফাৰ্ষ্ট ইন ইণ্ডিয়া মেল বা ফিমেল দেন ফাৰ্ষ্ট ইন ইণ্ডিয়া অৰ ৱৰ্ল্ড নেক্সট ইজ সুপাৰলেটিভ ইণ্ডিয়া আৰু ৱৰ্ল্ড দুটাৰে চাব লাগিব লাৰ্জেষ্ট স্মলেষ্ট হাইয়েষ্ট সেইখিনি বস্তু আমি সুপাৰলেটিভছ ইণ্ডিয়া বা ৱৰ্ল্ড টপিকটো আণ্ডাৰত পাম নেক্সট হ'ল ইম্পৰ্টেণ্ট মনিউমেণ্টছ কি ইম্পৰ্টেণ্ট মনিউমেণ্টছ আছে সেইখিনি আমি চাব লাগিব ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজ নেশ্যনেল এমব্লেমছ নেশ্যনেল এনিমেলছ ডিজিজেছ লাষ্ট ইয়েৰো ডিজিজৰ ওপৰত প্ৰশ্ন আহিছিলে চ' এইবাৰো আমি আশা কৰিব পাৰোঁ নেক্সট হ'ল ফেষ্টিভেলছৰ ওপৰতো লাষ্ট ইয়েৰ বহুতকেইটা প্ৰশ্ন আহিছিলে তাৰ পিছত হ'ল নিউজ এজেঞ্চিজ ইন ইণ্ডিয়া এণ্ড ৱৰ্ল্ড মেপ লাইনছ পলিটিকেল পাৰ্টিজৰ ওপৰত প্ৰশ্ন নেশ্যনেল ইণ্টাৰনেশ্যনেল এজেঞ্চিজ পাৰ্লিয়ামেণ্টছ আমাৰ ভাৰতৰ পাৰ্লিয়ামেণ্ট হওক বা ৱৰ্ল্ডৰ বেলেগ পাৰ্লিয়ামেণ্টছ হওক তাৰ ওপৰতো আমি প্ৰশ্ন আশা কৰিব পাৰোঁ ইম্পৰ্টেণ্ট চাইন্স এণ্ড চিম্বলছ নেশ্যনেল ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন স্পেচিয়েলি হেডকোৱাৰ্টাৰ্ছখিনি আমি চাব লাগিব যেনেকৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে বা ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ইম্পৰ্টেণ্ট এজেঞ্চিজবোৰৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে তেনেকুৱা ধৰণৰ আমি প্ৰশ্ন আশা কৰিব পাৰোঁ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ ওপৰত প্ৰশ্ন আমি আশা কৰিব পাৰোঁ UN Secretary General UN International Decades International Years Award এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় ইয়াত ভাৰত ৰত্ন হওক পদ্মভূষণ পদ্মশ্ৰী বা খেলৰ ৰিলেটেড এৱাৰ্ডছ হওক চ' গোটেইখিনি টপিকছ ইয়াত সোমাব এৱাৰ্ডছৰ ওপৰত আমি চাব লাগিব ইণ্ডিয়াজ ৱৰ্ল্ড হেৰিটেজ চাইট কোনখিনি আছে তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে টুৰিষ্ট প্লেচেছ ইন ইণ্ডিয়া ডিফেন্স অফ ইণ্ডিয়া ৰিচাৰ্চ চেণ্টাৰ্ছ অফ ইণ্ডিয়া স্পেচ ৰিচাৰ্চ চেণ্টাৰ্ছ ইন ইণ্ডিয়া স্পেচিয়েলি সেইখিনিৰ ওপৰতো আমি প্ৰশ্ন পাব পাৰোঁ নেক্সট আহিব পাৰে মিউজিকেল ইনষ্ট্ৰুমেণ্ট এণ্ড দেয়াৰ এক্সপনেণ্টছ তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে ষ্টেটছ এণ্ড দেয়াৰ ফ'ক ডান্স তাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে এমিনেণ্ট পাৰ্চনছ কোন আছে কাণ্ট্ৰি এণ্ড কেপিটেল ইবাৰ আহিছিলে কাণ্ট্ৰি আৰু কেপিটেলৰ ওপৰত প্ৰশ্ন নেশ্যনেল এৱাৰ্ডছ ইন ইণ্ডিয়া মিলেটছ এটা ডিমাণ্ডিং টপিক হৈ আছে চ' মিলেটছৰ ওপৰত আমি প্ৰশ্ন পাব পাৰোঁ নেশ্যনেল পাৰ্কছৰ ওপৰত আমি প্ৰশ্ন পাব পাৰোঁ নেশ্যনেল চিম্বলছ ইন ইণ্ডিয়া নিউজ পেপাৰ্ছ অফ ইণ্ডিয়া নিউক্লিয়াৰ ৰিচাৰ্চ চেণ্টাৰ্ছ ইন ইণ্ডিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভছ আৰু গেমছ এণ্ড স্পৰ্টছৰ ওপৰত স্পেচিয়েলি এই টপিকটোৰ ওপৰত মই বাৰে বাৰে কিয় এমফেচিছ কৰি আছোঁ যিহেতু অলিম্পিক্স হৈ গৈছে আমি সেইবাবে ইয়াৰ ওপৰত প্ৰশ্ন পাব পাৰোঁ চ' কমনৱেলথ গেমছ হ'ল অলিম্পিক গেমছ এছিয়ান গেমছ স্পৰ্টছ এণ্ড ৰিলেটেড ইনফৰমেশ্যন ক্ৰিকেট ৱৰ্ল্ড কাপছ ফুটবল হকী চ' তাৰ ৰিলেটেড আমি প্ৰশ্ন চ' আমি জেনাৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজৰ টপিকখিনি চালোঁ আমি যদি এইখিনি টপিক থৰলি পঢ়োঁ চাওঁ তেনেহ'লে তাৰ ভিতৰত আমি প্ৰশ্ন আশা কৰিব পাৰোঁ যিহেতু জেনাৰেল নলেজ বুলি ক'লে এটা ভাষ্ট চিলেবাছ ইয়াৰ উপৰিও প্ৰশ্ন আহিব পাৰে কিন্তু আমি এইখিনিও যদি পঢ়ি চাওঁ আমি তাৰ ওপৰত প্ৰশ্ন আশা কৰিব পাৰোঁ নেক্সট আমি আগবাঢ়োঁ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিলৈ তাত কি টপিক আহিব পাৰে তাত আমি চাব লাগিব এনালগি ক্লাছিফিকেশ্যন চিৰিজ কমপ্লিশ্যন কোডিং ডিকোডিং ব্লাড ৰিলেশ্যন puzzle test, sequential output tracing,
direction sense test, logical Venn diagram, alphabet test, number ranking and time sequence test, mathematical operation, logical sequence and word, arithmetical reasoning, inserting and missing character, data sufficiency, decision making, assertion and reason, situation reaction test, statement conclusion, miscellaneous logical puzzle. আমি যদি previous year question paper খন চাও বা তাৰ যদি আমি analysis কৰো তাত দেখা গৈছিলে যে আমি last year blood relationৰ ওপৰত question আহিছিলে, ranking and ordering ওপৰত আহিছিলে, coding decoding ওপৰত, series যোনটো আছে series completion imageৰ ওপৰত প্ৰশ্ন আহিছিলে আৰু Venn diagramৰ ওপৰত প্ৰশ্ন আহিছিলে। সো আমি এইখিনি টপিক যদি ভালকে চাই লওঁ ইয়াৰ ওপৰতে আমাৰ প্ৰশ্ন অহাৰ আশা আছে। নেক্সট আমাৰ টপিক হ'ল জেনাৰেল ম্যাথছ বা কোয়ান্টিটিভ এপটিটিউড, তাৰ ওপৰত আমি কি কি প্ৰশ্ন পাব পাৰো তাৰ কাৰণে আমি কি কি টপিক চাব লাগিব। সো ফাৰ্স্ট আমি চাব লাগিব নাম্বাৰ সিস্টেম, ACF and LCM of numbers, decimal fractions, simplification, square roots and cube roots, average, problem on numbers, problem on age, shorts and indices, logarithms, percentage, profit and loss and discounts also, ratio and proportion, partnership, chain rule, pipes and cisterns, time and work, time and distance, boats and streams, problem on trains. Next, allegation or mixture, simple interest, compound interest, area, volume and surface area, calendar, clocks, stocks and shares, permutation and combination, mensuration, aru, probability, heights and distance, odd man out and series, geometry আমি প্ৰশ্ন আশা কৰিব পাৰো, basic algebra, trigonometry, height and distance, simple problems, আৰু measures of central tendency, mean, median, mode, calculation of simple probabilities তাৰ ওপৰত পাব পাৰো, আৰু DI ওপৰতো আমি এইখিনি টপিক চাব পাৰো, tabulation, bar graphs, pie chart বা line graphs। যিহেতু ক্লাস 10ৰ সিলেবাসৰ ইনক্লুড কৰা থাকিব জেনাৰেল ম্যাথছত, সেইভাবে trigonometry, algebra, geometry, mean, median, mode এইখিনি ওপৰত আমি অলপ চালে তাৰ ওপৰত আমি প্ৰশ্ন আশা কৰিব পাৰো। আমি লাষ্ট ইয়াৰৰ যদি কোৱেশ্চন পেপাৰখন এনালাইসিস কৰি চাও তেতিয়া আমি পাইছিলো সিম্পলিফিকেশনৰ কোৱেশ্চন আহিছিলে, তাত কোয়ান্টিটিভ আৰু জেনাৰেল ম্যাথছ মিলাই পেলাই মই কৈ আছো। নাম্বাৰ সিৰিজৰ প্ৰশ্ন আহিছিলে, ৰেশিও এণ্ড প্ৰপোৰ্শন তাৰ তিনটা প্ৰশ্ন আহিছিলে, এভাৰেজৰ ওপৰত প্ৰশ্ন আহিছিলে, সিম্পল ইন্টাৰেষ্ট, টিগ্নোমেট্ৰি, সাৰ্কেলৰ ওপৰত, এজৰ ওপৰত, ডেটা ইন্টাৰপ্ৰিটেশনৰ ওপৰতো এটা প্ৰশ্ন আছিলে, স্কয়াৰ ৰুটছৰ ওপৰত আছিলে, পাৰ্চেন্টেজৰ ওপৰত আছিলে, ACF and LCM ওপৰত আছিলে, প্ৰবলেম অন ট্ৰেইন তাৰ ওপৰতো আছিলে, আৰু জিওমেট্ৰি ওপৰতো আছিলে। আগৰ বাৰতকে এবাৰ প্ৰশ্ন যেহেতু বহাইছে সেইভাবে এবাৰ আমি ম্যাথছত বেছিকে প্ৰেক্টিস কৰিব লাগিব। আগৰবাৰ only 10 questions আহিছিলে, 10টা প্ৰশ্ন আহিছিলে, এবাৰ 30টা প্ৰশ্ন আহিব জেনাৰেল ম্যাথছৰ, সেইভাবে আমি টপিকখিনি ভালকে চাব লাগিব আৰু কোৱেশ্চন সলভ কৰিব লাগিব। নেক্সট আমি আগবাঢ়ো জেনাৰেল ইংলিছলে। সো জেনাৰেল ইংলিছত আমাৰ কি কি টপিক থাকিব পাৰে, idioms and phrases, one word substitution, sentence correction, error spotting, fill in the blanks, spelling correction, RC, synonyms and antonyms। RC portion to মই ইয়াতে এড কৰি দিছো। নেক্সট আমি চাব লাগিব active passive, sentence rearrangement, sentence improvement আৰু close test। লাষ্ট ইয়াৰৰ আমাৰ 20 মাৰ্কছৰ ইংলিছৰ প্ৰশ্ন 20টা প্ৰশ্ন আহিছিলে ইংলিছত, কিন্তু এবাৰ আমাৰ ৰিডিং কম্প্ৰিহেনশনৰে 25টা প্ৰশ্ন আহিব আৰু জেনাৰেল ইংলিছৰ আমাৰ 10টা প্ৰশ্ন আহিব। মানে ৰিডিং কম্প্ৰিহেনশনৰ আমাৰ 50 মাৰ্ক থাকিব আৰু জেনাৰেল ইংলিছত 10 মাৰ্ক থাকিব। সো আমাৰ টোটাল 60 মাৰ্কস থাকিব ইংলিছত।
So reading comprehension at 50 marks থকা কাৰণে এটো এটা ডাঙৰ role play কৰিব, এটো এটা game changer হ'ব পাৰে। So আমি reading comprehension practice কৰিব লাগিব। আমি সদায় যদি এটা reading comprehension এটা paragraph এটা উঠাও, তাৰ পৰা আমি যদি প্ৰশ্ন solve কৰো, তো আমি examত easily solve কৰিব পাৰিম। Time management টোৱে main কথা। So reading comprehension টো আমি solve কৰিবলৈ try কৰিব লাগিব। So AI আছিলে ADRE 2.0 syllabus। আশা কৰো আপোনালোকে ভাল পালে। মই যিমানখিনি পাৰো টপিক কভাৰ কৰিবলৈ ট্ৰাই কৰিলো। ইয়াৰ পৰা চাই আপোনালোকে নিজৰ ৰিভিজন কৰিব পাৰে। যদি আপোনালোকে ভাল পাইছে তেনেহলে চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। মই আৰু MCQ সেটস লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম। প্ৰত্যেকটো জেনাৰেল নলেজৰ বা জেনাৰেল অ্যাৱেৰনেছৰ যোনখিনি টপিক মই ইয়াত দিলো, তাৰ ওপৰত মই MCQs আনিম বা জেনাৰেল ইংলিছৰ হওক, কোৱান্টিটিভৰ হওক, তাৰ ওপৰত আমি প্ৰশ্ন আনিম। তো আজিলৈ আহো। Keep studying, keep learning. নমস্কাৰ।